ঘৰৰ আম মই ঘৰৰ আম পাৰি পেলাই এদিন ৰাতি নিমখ পানীত দুদিন ভিজাই থ'লোঁ, এদিনে ভিজাই থৈছিলোঁ, তিয়াই থৈ পেলাই তাৰপিছত পানীখিনি পিছদিনাখন পেলাই দি তাৰপিছত আৰু হালধি নিমখত ভিজাই থৈ পেলাই পানীখিনি পেলাই পিছত ৰ'দত দিলোঁ 3 দিনমান। ৰ'দত দি তাৰপিছত মছলা যি দৰকাৰ যিখিনি লাগে গোটেইখিনি ধনিয়া জিৰা চব গুটি সৰিয়হ জলকীয়া নিমখ বাকী যি আৰু দিওঁ আৰু এইবোৰ দি পেলাই ভাজি চাজি দি পেলাই মিলাই তাৰপিছত তেল গৰম কৰি পেলাই দি আকৌ ৰ'দত 3 দিনমান দিছিলোঁ। এতিয়া আজি কাছৰ বৈয়ামত এনেকৈ ভৰাই থ'ম আচাৰখিনি। এই আধা ভৰাইছোঁৱে তাৰমানে, এইখিনি ভৰাই থ'ম। এইবাৰ অলপ কমকৈ বনাইছোঁ আৰু আম আছে, বনাব পাৰিম পিছলৈকে। এইখিনি বাৰু ইয়াতে অকণমান বাকী নিমখ চিমখো দিছোঁ, অলপ জলকীয়াৰ গুড়ি লাগিব দিব। অলপ জলকীয়া কম হৈছে যেন পাইছোঁ, সেইটো বাৰু পিছত দিলেও হ'ব। আচাৰ ৰেডি। আপোনালোকে চাই মোৰ আচাৰটো কেনে লাগিল, বাকীবোৰ আপোনালোকক দেখুওৱা নহ'ল মছলা মিলোৱাখিনি। এইখিনি মই এইখিনি দেখুৱাব পাহৰি গ'লোঁ, তাৰমানে মিলোৱাৰ পিছতে ৰ'দত দিয়াৰ পিছতে দেখুৱালোঁ। তথাপি কেনে লাগিল চাই পেলাই কমেণ্টত জনাব। ভিডিঅ'টো